মনটো যদি নিয়ন্ত্ৰণত আছে মনেই পৰম বন্ধু আৰু মনটো যদি নিয়ন্ত্ৰণত নাই তেনেহ'লে মনটোৱে পৰম শত্ৰু মানে আমি মনটোৰ কথা আমি প্ৰত্যেকটো কথাই গণ্ডগোলটো লগাই দিয়ে আমাৰ মনটোৱে এই যে মানে আৰামটো চকীখনত বহি আৰাম লগা নাই নেকি অলপমান গৰম লাগি আছে নেকি মনটোৱে কৈ আছে তোমাৰ প্ৰব্লেম আমাৰ ল'ৰা ছোৱালীৰ প্ৰব্লেম সেইটো যেতিয়া পঢ়িবলৈ বহে ল'ৰা ছোৱালীৰ প্ৰব্লেমটো কি হয় এই অলপ গৰম লাগিছে নেকি ফেন লাগে মানে ছালক কিবা এটা লাগে মানে ইন্দ্ৰিয়গ্ৰাহ্য সুখৰ সন্ধান কৰে আমাৰ পঞ্চ ইন্দ্ৰিয় যিটো সুখ বিচাৰে সেইটো সুখৰ কিবা এটা খাব লাগিছিল মায়ে কিবা বনাইছে নেকি জিভাই ক'লে গতিকে কিবা গান এটা শুনিব লাগিছিল কাণে ক'লে গতিকে আমাৰ এই পঞ্চ ইন্দ্ৰিয়ই সুখটো বিচাৰি থাকে আৰু সেইটো পঞ্চ ইন্দ্ৰিয়ৰ সুখটোৰ কথা মনটোৱে মনত পেলাই দি থাকে গতিকে সেইকাৰণেই আমি কওঁ যে মনটোৰ যদি ভাগৰ লাগি যায় কোনোবা যে মনটো ভাগৰ লগা মানে কি মানুহ যদি ডিপ্ৰেছ হৈ গৈছে মনটো ভাগৰ লগা মই সেই কথাটো বুজাইছোঁ শৰীৰৰ ভাগৰটো অলপ শুই দিলে অলপ ৰেষ্ট কৰিলে ৰেক্টিফাই হৈ যাব কিন্তু মনটো যদি আমি ভাগৰুৱা কৰি পেলাওঁ কনষ্টেণ্টলি মানে দিগদাৰ দি মনটোক চাবোটেজ কৰি কথাবিলাক মানে ভিতৰত ৰাখি লাহে লাহে সেইটোৱে আমাৰ শিপাই দিব লাহে লাহে একোৱেই ভাল নলগা হ'ব লাহে লাহে প্ৰথমে ষ্ট্ৰেছ তাৰপিছত এংজাইটি ডিপ্ৰেশ্যন তাৰপিছত একেবাৰে বাৰ্ণ আউট গতিকে এই কথাৰ কাৰণে কৈছোঁ যে শৰীৰৰ ভাগৰ হওক পলাই যাব কষ্ট হ'লে এৰাতি শুলে দুৰাতি শুলে ঠিক হৈ যাব কিন্তু মনৰ ভাগৰটো অলপ আৰু সেইকাৰণে মনটো মানে ভালে ৰাখিব লাগে আৰু মনটোক কেনেকৈ কণ্ট্ৰল কৰিব লাগে কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে ল'ৰা ছোৱালীয়ে মানে সেই কথাটো মানে এই যে ক'লোঁ উঠি যাবৰ মন গৈছে মানে পঢ়ি থাকিবলৈ মন যোৱা নাই সেইটো কেনেকৈ কৰিব লাগে এই কিতাপখনত আছে